ব্ৰহ্মপুৰত এক হৃদয় বিতাৰক ঘটনা। ধনৰ অভাৱত ৩ দিনকৈ মৰ্গতে পৰি থাকিল পুত্ৰৰ মৃতদেহ। পুত্ৰক জীয়াই তুলিবলৈ সৰ্বস্বান্ত হ'ল মাতৃ। প্ৰায় এমাহ পূৰ্বে এক পথ দুৰ্ঘটনাত আহত হৈছিল ব্ৰহ্মপুৰৰ সৰ্বৰহীৰ যুৱক প্ৰাঞ্জল হাজৰিকা। গুৰুতৰভাৱে আহত প্ৰাঞ্জল হাজৰিকাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছিল পৰিয়ালে। গুৰুতৰভাৱে আহত প্ৰাঞ্জল হাজৰিকাৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছিল বৃহৎ ধনৰাশি। উপায়ন্তৰ মাতৃয়ে সাঁচতীয়া ধনৰ লগতে সোণৰ আ-অলংকাৰ, ঘৰৰ গৰু ছাগলী মাটি ভেটি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছিল। পৰিয়ালটোক সকাহ দিবলৈ অঞ্চলটোৰ ব্যৱসায়ীসকলৰ লগতে স্থানীয় লোকসকলৰ দান বৰঙণিয়ে কিছু চিকিৎসা আগবঢ়াই নিছিল যদিও ধনৰ অভাৱত চিকিৎসা সেৱা থমকি ৰৈছিল। উপায়ন্তৰ পৰিয়ালটিয়ে ঈশ্বৰকে শেষ ভৰসা কৰি চকুলো টুকিছিল। নিয়তিয়ে যেন চকু মেলি নাচালে। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি পুত্ৰ প্ৰাঞ্জল হাজৰিকাই শেষ নিশ্বাস ত্যাগ কৰে। ইমানতো যেন পৰিয়ালটোক দুখে লগ এৰা নাছিল। মৃত পুত্ৰক চিকিৎসালয়ৰ পৰা আনিবলৈ যি ধনৰাশিৰ প্ৰয়োজন হৈছিল, সেই ধনৰাশি পৰিয়ালৰ হাতত নথকাৰ বাবে প্ৰাঞ্জলৰ মৃতদেহ মৰ্গতে পৰি থাকিল ৩ দিনকৈ। অৱশেষত এই সম্পূৰ্ণ বিষয়টো পৰিয়ালৰ লোকে ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক অৱগত কৰে। বিধায়কগৰাকীয়ে তাৎক্ষণিকভাৱে চিকিৎসালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি চিকিৎসা ব্যয় পৰিশোধ কৰি মৃত প্ৰাঞ্জল হাজৰিকাৰ মৃতদেহ স্বগৃহলৈ আনিবৰ বাবে ব্যৱস্থা কৰি দিয়ে। মৃত প্ৰাঞ্জল হাজৰিকাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ব্ৰহ্মপুৰ অঞ্চলটোত। মৃত প্ৰাঞ্জলক শ্ৰদ্ধা জনাই ব্ৰহ্মপুৰৰ ব্যৱসায়ীসকলে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখে। প্ৰাঞ্জল হাজৰিকা একেবাৰে সৰু ল'ৰা, মোৰ গাঁৱৰ ল'ৰা, বিশেষকৈ মোৰ গাঁৱৰ ল'ৰা। তাৰে অকাল বিয়োগত আমি সকলো মৰ্মাহত হৈছোঁ। তাৰ ঘৰখনৰ একেবাৰে উপাৰ্জনৰ এটাই স্থল আছিলে, সেয়া আছিলে প্ৰাঞ্জল হাজৰিকা। আজি নিয়তিৰ নিষ্ঠুৰ পৰিহাসত দুৰ্ঘটনাত পতিত হৈ তেওঁ যিখিনি শাস্তি পালে, তেওঁ ঘৰখন আমাৰ গাঁৱৰ ৰাইজক পৰা প্ৰমুখ কৰি ব্ৰহ্মপুৰ অঞ্চলৰ সকলোৱে হৃদয় উজাৰি যেনে যেনেকৈ পাৰে অৰ্থনৈতিকভাৱে হওক শাৰীৰিকভাৱে হওক তেখেতক সহায় হাত আগবঢ়াইছে যদিও আজি ৩ দিন পূৰ্বে তেওঁ পৰলোক প্ৰাপ্তি হৈছে। এই ক্ষেত্ৰত এজন উদীয়মান যুৱক হেৰুৱাই আৰু ব্যৱসায়ী যুৱক আমি আমাৰ মাজৰ পৰা হেৰুৱাই আমি অতিকৈ শোকাকুল হৈছোঁ। আৰু আজি তেওঁ আৰু খন্তেক সময়ৰ পাছতেই তেওঁ আহি আমাৰ মাজত উপস্থিত হ'বহি, তেওঁ শৱদেহ আমাৰ মাজত উপস্থিত হ'বহি। আমি সকলোৱে আমি স্থানীয় বন্ধ ঘোষণা কৰিছে। 6 বজাৰ পৰা 12 বজালৈকে তেওঁ আত্মাৰ সদ্গতি কামনাৰ্থে শোক সভাও অনুষ্ঠিত হৈ গৈছে যোৱাকালি। গতিকে আমাৰ মাজত আহি পোৱাৰ লগে লগে আমি ব্ৰহ্মপুৰবাসী ৰাইজ, গাঁৱৰ ৰাইজ সকলোৱে তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈ আমাৰ ব্ৰহ্মপুৰৰ এজন যুৱক প্ৰাঞ্জল হাজৰিকা আজি প্ৰায় এমাহৰ আগতে এটি পথ দুৰ্ঘটনাত তেওঁ পতিত হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী এখন ব্যক্তিগত নাৰ্ছিং হোমত আজি এমাহ জোৰা চিকিৎসা চলিছিলে আৰু পৰিয়ালটোৱে সৰ্বস্বান্ত হৈছিলে চিকিৎসাৰ নামত। পিতৃহাৰা আছিলে। একমাত্ৰ মাতৃয়ে ঘৰৰ সকলোবিলাক বস্তু বিক্ৰী কৰি নাৰ্ছিং হোমত পইচা পাতি দি একমাত্ৰ পুত্ৰক জীয়াই তুলিবৰ কাৰণে অশেষ চেষ্টা কৰিছিলে। কিন্তু আজিৰ পৰা 3 দিনৰ আগতে পৰলোক প্ৰাপ্তি ঘটিলে। আচৰিত কথা, নাৰ্ছিং হোমত যি পইচা দিবলগীয়া আছে সেই পইচা নিদিয়াৰ কাৰণে মাতৃক পুত্ৰৰ শটো প্ৰদান কৰা নাই। কম দুৰ্ভাগ্যজনক কথা। আজি এমাহ দিন চিকিৎসা কৰাৰ অন্তত নিজৰ সন্তানটোক জীৱিত কৰিব পৰা নাই আৰু মৰা শটো আনকি চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰিব পৰা নাই পইচাৰ অভাৱত। এইখিনিতে আমাৰ কাৰণে সঁচাকৈ প্ৰশংসনীয়। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত সেই নাৰ্ছিং হোমখনত যিখিনি পইচা দিবলগীয়া আছিলে সকলো পইচা প্ৰদান কৰি প্ৰাঞ্জল হাজৰিকাৰ মৃত শটো মাতৃৰ হাতত চমজাই দিছে। আজি
আহি আমাৰ মাজলৈকে আহিব আৰু আমিও যিমানখিনিলৈকে পাৰোঁ ব্ৰহ্মপুৰৰ প্ৰত্যেকজন যুৱক যুৱতী ব্যৱসায় প্ৰতিষ্ঠানেও তেওঁক চিকিৎসাৰ কাৰণে যথেষ্টখিনি সহায় কৰিছিলে, কিন্তু দুৰ্ভাগ্যৰ কথা নিয়তিয়ে তেওঁক আমাৰ মাজৰ পৰা লৈ গ'ল। আত্মাৰ চিৰশান্তি আমি কামনা কৰোঁ।